কলাইগাঁও পৌরসভার বিশ্ব পরিবেশ দিবস উপলক্ষে প্রশংসনীয় পদক্ষেপ। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে উপস্থিত থাকি গছৰ পুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে সাহিত্যিক, সমাজসেৱক, কলাইগাঁও ব্যৱসায়িক সন্থা, সচেতন নাগৰিক, প্ৰকৃতিপ্ৰেমী, আৰক্ষী বিষয়া, অৱসৰী শিক্ষক, সাংবাদিক আৰু চৰকাৰী মনোনীত সদস্য ৰতন ৰাভাই। গছ থাকিলেহে মানুহ জীয়াই থাকিব আৰু চহৰখন পৰিপাটিকৈ ৰখা, যাতায়াত নিয়ন্ত্ৰণত গুৰুত্ব দিয়া চহৰবাসীৰ দায়িত্ব আছে, ক'লে বিটিচিৰ চৰকাৰী মনোনীত সদস্য ৰতন চন্দ্ৰ ৰাভাই। কলাইগাঁও চহৰখন সুন্দৰ, নিকা আৰু সেউজী ধৰা কৰি ৰখাৰ সংকল্প কলাইগাঁও পৌৰসভাৰ। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে পৌৰসভাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা আনুষ্ঠানিক সভাত উপস্থিত থাকি বক্তব্য আগবঢ়াই বিটিচিৰ চৰকাৰী মনোনীত সদস্য ৰতন চন্দ্ৰ ৰাভা, প্ৰকৃতিপ্ৰেমী আছাম ট্ৰিবিউনৰ জ্যেষ্ঠ সাংবাদিক তথা অৱসৰী প্ৰধান শিক্ষক জয়ন্ত দাস, পৌৰপতি কৃষ্ণকান্ত বড়ো, কলাইগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জীৱন মাৰাক আৰু শিলপুতা মৌজাৰ মৌজাদাৰ কমল প্ৰসাদ শৰ্মাই। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, AIN লাইভ। গোটেই বিশ্বতে 5 জুন তাৰিখে এই পৰিৱেশ দিৱসটি পালন কৰা হয়। ইয়াৰ অৰ্থ হ'ল বৰ্তমান বিশ্বখন জীৱৰ বাসজীৱিকাৰ কাৰণে অনুপযোগী হৈ পৰিছে। যাতে জীৱকুলৰ ৰক্ষা পৰে, এই জীৱকুল ৰক্ষাৰ অৰ্থে এই পৰিৱেশ দিৱসৰ জৰিয়তে জীৱ বৰ্তি থাকিবৰ কাৰণে যিবিলাক মৌলিক উপাদান অক্সিজেন, গছ গছনি, কাৰ্বন ডাই অক্সাইড, খাদ্য আদি এই মৌলিক উপাদানবিলাকৰ যে ভাৰসাম্য ৰক্ষা পৰে তাৰ কাৰণে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। আৰু প্ৰত্যেক বছৰে বিশ্ব পৰিৱেশ দিৱস একোটা বাণী থাকে। এই বছৰ এটা নিৰ্দিষ্ট এটা বাণী আছে। সেই বাণী সাৰোগত কৰি বিশ্বখন সৰ্বাংগ সুন্দৰ কৰিবৰ কাৰণে বিশ্বৰ সকলো ঠাইত গছ গছনি বা খাদ্য শৃংখল সুৰক্ষা ৰক্ষা কৰিবৰ কাৰণে যিবিলাক কাম কাজ কৰা হয়, তাৰে ভিতৰত আজি আমাৰ কলাগাঁও পৌৰসভাই কলাগাঁৱত গছৰ দাঁতিত বিশেষকৈ সৰু জাতীয় গছ কিছুমান, ফুল জাতীয় গছ কিছুমান ৰুই কলাগাঁও চহৰখনৰ শোভাবৰ্ধনৰ লগতে কলাগাঁও চহৰখনৰ যাতে পাৰিপাৰ্শ্বিকতাৰ দিশটো পৰিষ্কাৰ পৰিচ্ছন্নতাকে ভিতৰ কৰি সকলো নিয়ন্ত্ৰণ কৰিব পাৰে তাৰ আজি প্ৰথম কাৰ্যসূচী লৈছে। তাৰ কাৰণে মই কলাগাঁও পৌৰসভাৰ এই কাৰ্যসূচীক মই আদৰণি জনাইছোঁ আৰু আমিও তেওঁলোকক সহযোগ কৰিছোঁ। ধন্যবাদ। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি কলাইগাঁও নৱগঠিত পৌৰসভাৰ তৰফৰ পৰা এটা ভাল কাৰ্যসূচী লৈছে। উপস্থিত থাকি ভাল লাগিল। বিশেষকৈ কলাইগাঁৱৰ আটাইখিনি বিশিষ্ট ব্যক্তি, সাংবাদিক, সাহিত্যিক, চাকৰিয়াল সকলো আজি আহিছে। আজি বৃক্ষৰোপণৰ কাৰণে আমাৰ পৌৰপতি কৃষ্ণকান্ত বড়োৰ নেতৃত্বত ইয়াত এটা যিটো কাৰ্যসূচী আৰম্ভ হৈছে। অকল বৃক্ষৰোপণ বুলিয়ে নহয়, আমি যিটো গম পাইছোঁ ইয়াতে কলাইগাঁওখন ধুনীয়া মানে সৌন্দৰ্যবৰ্ধন। কলাইগাঁও সৌন্দৰ্যবৰ্ধনৰ কাৰণে ইতিমধ্যে কলাইগাঁও পৌৰসভাই বিভিন্ন আঁচনি হাতত লৈছে, যান জঁটৰ পৰা মুক্ত কৰিবলৈ, পৰিষ্কাৰ পৰিচ্ছন্ন কৰিবলৈ আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক মাজত, যুৱক যুৱতীসকলৰ মাজত এটা সুন্দৰ পৰিৱেশ সৃষ্টিৰ কাৰণে প্ৰচেষ্টা হাতত লোৱাত আমি তেওঁলোকক ধন্যবাদ আদৰণি জনাইছোঁ। আৰু আমি এটা কথা গম পাইছোঁ যে কলাইগাঁও পৌৰসভাৰ বিভিন্ন যিবিলাক আমাৰ কল্যাণকামী বা সৌন্দৰ্যবৰ্ধক কামত চহৰখন ধুনীয়া কৰিবলৈ কিছু সংখ্যক লোকে হয়তো বেয়া পাব পাৰে নিজৰ স্বাৰ্থৰ খাতিৰত, কিন্তু বৃহত্তৰ সমাজৰ স্বাৰ্থৰ খাতিৰত আমি কলাইগাঁও পৌৰসভাৰ সকলো কাম সমৰ্থন কৰিছোঁ। আৰু মই ভাবোঁ ছাত্ৰ ছাত্ৰীসকলক বা আমাৰ যুৱক যুৱতীসকলক মানে তেওঁলোকে আহ্বান জনাওক, তেওঁলোকক বিভিন্ন অনুষ্ঠানৰ লগত যোগাযোগ কৰি ছাত্ৰ ছাত্ৰীৰ মনত এই যে সেউজী ধৰণী ধুনীয়া এই ভাৱটো গঢ়ি তুলিবলৈ মই তেওঁলোকলৈ অনুৰোধ জনাইছোঁ। 5 তাৰিখ জুন মাহৰ আজি বিশ্ব পৰিৱেশ দিৱস আৰু এই বিশ্ব পৰিৱেশৰ দিশৰ ওপৰত আলম লৈ ফালে কলাইগাঁও পৌৰসভাৰ নেতৃত্বত পৌৰপতি কৃষ্ণকান্ত বড়োৰ নেতৃত্বত আজি কলাইগাঁও টাউনত এটা বৃক্ষৰোপণৰ কাৰ্যসূচী ইতিমধ্যে হাতত লোৱা হৈছে। আৰু ইয়াত কলাইগাঁও অঞ্চলৰ যিসকল বয়োজ্যেষ্ঠ আমাৰ নাগৰিক তেখেতসকলক ইয়াত আমন্ত্ৰণ জনোৱা হৈছে। লক্ষ্য এটাই যে পৰিৱেশটো আমি সৰ্বাংগ সুন্দৰ কৰাৰ উপৰিও গছৰ লগত যিহেতু জীৱ জড়িত হৈ আছে, কাৰণ গছ নাথাকিলে আমি মানুহ জীয়াই থাকিব নোৱাৰোঁ, গছ নাথাকিলে জীৱ জন্তু জীয়াই থাকিব নোৱাৰে, গছ নাথাকিলে পশু পক্ষী জীয়াই থাকিব নোৱাৰে, গছ নাথাকিলে আমি আমাৰ উশাহ নিশাহৰ যিটো নেকি ব্যৱস্থা সেইটো আমি ঠিকমতে আমি আহৰণ কৰিব নোৱাৰোঁ। ইয়াত যিটো পলিউশ্যন ব্যৱস্থা আছে, পলিউশ্যন মুক্ত কৰিবৰ কাৰণে গছৰ পৰা যিটো মানে আমাৰ ব্যৱস্থাখিনি আছে, সেই গোটেই বস্তুখিনি আগুৱাই নিয়াৰ লগে লগে কলাইগাঁও চহৰৰ বা পৌৰসভাৰ অন্তৰ্গত যিমানবিলাক আমাৰ
অঞ্চল আছে, গোটেইবিলাকত যাতে এটা সুন্দৰ সেউজ পৰিৱেশ এটা আহে সেইটোৰ ওপৰত বিশেষকৈ তেখেতসকলে প্ৰাধান্য দিছে। ইয়াৰ উপৰি তেখেতসকলে এই কালাইগাঁও পৌৰসভাৰ অন্তৰ্গত অঞ্চলটো যাতে এটা প্ৰাকৃতিক সেউজ পৰিৱেশ এটা ইয়াত আনিব পাৰে তাৰ ওপৰত তেখেতসকলে গুৰুত্ব প্ৰদান কৰিছে। ইয়াৰ উপৰি কালাইগাঁও ওচৰত আজি বৃক্ষৰোপণত তেখেতসকলে এটা মানে ফুল গছ জাতীয় বা ফুল জাতীয় গছ ইয়াত ৰোপণ কৰিছে, যাতে ইয়াত এটা পৰিৱেশটো সৰ্বাংগ সুন্দৰ হয় আৰু তাত গৈ ফালে যাতে আমি বিভিন্ন সময়ত আমি আহি ফালে তাত যাতে পাৰ্কৰ লেখীয়াকৈ আমি তাত যাতে কিছু সময় কটাই ফালে আমি আমাৰ মনৰ ভাৱ আদান প্ৰদান কৰিব পাৰোঁ, এই পৰিৱেশটোৰ ওপৰতে তেখেতসকলে আনিছে। আৰু ইয়াৰ পৰিৱেশটো যাতে সৰ্বাংগ সুন্দৰভাৱে লৈ গৈ এটা নিকা ভাৱমূৰ্তিৰ এটা পৰিষ্কাৰ চহৰ হিচাপে ইয়াত গঢ়ি তুলিব পাৰে তাৰ ওপৰত তেখেতসকলে গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ উপৰি ৰাস্তাৰ দাঁতি কাষৰীয়া অঞ্চলবিলাকত যেনেকুৱা ধৰণে সৰু সৰু দোকানবিলাক আহি ফালে এটা মানে বেলেগ ধৰণে পৰিৱেশ সৃষ্টি, সেই পৰিৱেশটো যাতে আমি মুক্ত কৰিব পাৰোঁ তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। বিভিন্ন ধৰণৰ যান জঁট যাতে ইয়াত নহয় তাৰ কাৰণে তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু সুকীয়াভাৱে পৌৰসভা ইয়াত গঠন হোৱাৰ পিছত তেখেতসকলে দাঁতিৰ কাষৰীয়া অঞ্চলবিলাকত বা অঞ্চলত যিবিলাক সৰু সৰু যান বাহন বা ডাঙৰ যান বাহন ইয়াত যিকোনো জেগাত তেখেতে ৰখাই ফালে যান জঁটৰ যিটো পৰিৱেশ সৃষ্টি কৰে সেইটোক মুক্ত কৰাৰ কাৰণে আগত এটা সময় আমাৰ কালাইগাঁও অঞ্চলত যিটো নেকি চৰকাৰী বাছ আস্থান আছিল, তাত তেখেতসকলে বাছ আস্থান মানে সৰু সৰু গাড়ীৰ আস্থান হিচাপে তেখেতসকলে ইতিমধ্যে সংস্থাপন কৰিছে। আৰু একেবাৰে আমাৰ মানৱ বুলি পেলাই ক'লে অলপ কিছু ক'বৰ কাৰণে দিগদাৰ হয় যদিও আমি আমাৰ পৰিৱেশটো বা আমাৰ ডিচিপ্লিনটো আমি নাথাকাকৈ আমি যিকোনো মুহূৰ্তত যিকোনো ধৰণে আমি তাত আগুৱাই আহি ফালে গোটেই ব্যৱস্থাটোকে আমি এটা বেয়া পৰিৱেশলৈকে ঠেলি লৈ যাওঁ, সেইটো যাতে পৰৱৰ্তী সময়খিনিত নহয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। বিশেষকৈ মানৱ সমাজে বা আমাৰ ঘৰুৱা যিবিলাক পৰিৱেশ আছে, ঘৰৰ যিটো বাউণ্ডাৰী আছে, লাহে লাহে আমি ৰাস্তাৰ ওচৰলৈকে লৈ আহিছোঁ টাউন মাজমজিয়াত হ'লেও সেইবিলাক যাতে এটা ডিচিপ্লিন কৰি পেলাই এটা সৰ্বাংগ সুন্দৰ পৰিৱেশত এটা আমি লৈ যাব পাৰোঁ তাৰ কাৰণে তেখেতসকলে গুৰুত্ব আৰোপ কৰি সেই চহৰখনক বা কালাইগাঁও পৌৰসভাটোক যিকোনো মুহূৰ্তত যিকোনো ধৰণৰ কাৰ্যসূচী মানে হাতত লৈ ফালে ইয়াৰ পৰিৱেশ সুন্দৰ পৰিৱেশলৈকে লৈ যোৱাৰ কাৰণে ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছে। সেইকাৰণে মই কালাইগাঁও পৌৰসভাৰ পৌৰপতি কৃষ্ণকান্ত বড়ো ডাঙৰীয়াৰ প্ৰমুখ্যে তেখেতসকলৰ গোটেই টীমটোলৈকে মই মোৰ তৰফৰ পৰা আজিৰ এই পৰিৱেশ দিৱসৰ দিনাখনেই মোৰ মানে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। পৌৰসভাৰ নেতৃত্বত আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে যি বৃক্ষৰোপণ কাৰ্যসূচী, এই বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাই সঁচাকৈ খুবেই ভাল লাগিছে। যিহেতু আমাৰ পুৰুষ আৰু প্ৰকৃতি দুটা বস্তু, প্ৰকৃতি মানেই হ'ল নাৰী মানেই হ'ল প্ৰকৃতি, আৰু গছ গছনি বৃক্ষলতাকে আদি কৰি যিমান আছে সকলোৱে হ'ল প্ৰকৃতি। গতিকে আমি মাক যেনেকৈ আমি সুৰক্ষিত কৰি ৰাখিব লাগে, প্ৰকৃতিখনকো ঠিক তেনেদৰে আমি সুৰক্ষিত কৰি ৰখাটো আমাৰ দায়িত্ব বুলি আমি ভাবোঁ। আৰু পুনৰবাৰ যিহেতু আমাৰ কলাইগাঁও পৌৰসভা নতুনকৈ গঠন হৈছে, এই পৌৰসভাই যথেষ্ট প্ৰশংসনীয় পদক্ষেপ কিছু লৈছে। তাৰ মাজত অন্যতম আজিৰ এই বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজিৰ বৃক্ষৰোপণ কাৰ্যসূচী। গতিকে মই তেখেতসকলক পুনৰবাৰ আপোনালোকৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি বিশ্ব পৰিৱেশ দিৱসক সমূহ ৰাইজলৈ কলাইগাঁও প্ৰেছ ক্লাবৰ তৰফৰ পৰা শুভেচ্ছা জনাইছোঁ। আৰু এই বিশ্ব পৰিৱেশৰ যিটো লক্ষ্য তাৎপৰ্য সকলোৱে ইতিমধ্যে হৃদয়ংগম কৰি সকলোৱে গছপুলি ৰোপণ কৰক, গছপুলি সুৰক্ষা প্ৰদান কৰক, আমাৰ প্ৰকৃতি বা আমাৰ সমগ্ৰ ৰাজ্যখন যাতে সেউজীয়া কৰি তোলো তাকে কামনা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।